ইমান ৰ'দত আপোনালোকে ঘৰৰ কাম কাজ এৰি থৈ আহিছে, আমাৰ প্ৰতি মৰম দেখুৱাইছে, আমাৰ প্ৰতি সমৰ্থন দেখুৱাইছে। তাৰ বাবে কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। মোক আপোনালোকে বহুতে জানে যে মই 5 বাৰৰ বিধায়ক, মন্ত্ৰী, কংগ্ৰেছ দলৰ উপদলপতি, কিন্তু মই মোৰ চিনাকিটো আপোনালোকক আৰু ভালকৈ দিব বিচাৰিছোঁ। মই মৰহুম নুৰুল হুছেইন চাহাবৰ ল'ৰা, যি নুৰুল হুছেইন চাহাবে শ্বেইখুল হাদিছ হজৰত মৌলানা বাছকান্দিৰ আহমদ আলী চাহাবৰ লগত আজীৱন জমিয়তৰ উপসভাপতি আছিল। বাছকান্দি জমিয়তৰ উপসভাপতি থাকি বাছকান্দি চাহাবৰ আহমদ আলী চাহাবৰ লগত কেনেকৈ 1983 চনত নেলি গহপুৰত নাগাবাংগাত হোৱা দুৰ্গত লোকসকলক সহায় কৰিছিল, সেই কথাখিনি মোৰ সাক্ষী সাক্ষী। এইকাৰণে মই কথাখিনি কৈছোঁ যে নগাঁৱত যেতিয়াই শ্বেখ চাহাব আহমদ আলী চাহাব যায়, আমাৰ ঘৰলৈ যায়, আমাৰ ঘৰত তেওঁ বহা উঠা কৰে। মই বুজাব বিচাৰিছোঁ যে আলিম উলামাৰ কুলাত মোৰ জন্ম। অল ইণ্ডিয়া জমিয়ত উলামায়ে হিন্দৰ সভাপতি আৰশ্বাদ মাদানী চাহাব, তেওঁলোকৰ পৰিয়ালৰ লগত মোৰ এক আত্মিক সম্বন্ধ আছে। আজি জমিয়ত উলামায়ে হিন্দৰ সভাপতি মুস্তাক আনফৰ ডাঙৰীয়া, মই উপসভাপতি। এইকাৰণে মই আপোনালোকক ক'বলৈ আহিছোঁ আজি ৰাইজ, আপোনালোকে বহুবাৰ জীৱনত ভোট দিছে। এই যে 7 তাৰিখে ভোট দিব, সেই ভোটটো জীৱনৰ সকলোতকৈ ডাঙৰ ভোট। এই ভোটৰ লগত কোন এমপি হ'ল এই কথা গুৰুত্ব নহয়। এই ভোটৰ লগত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে, জীৱন মৰণ জড়িত হৈ আছে। সেইকাৰণে আপোনালোকক কৈছোঁ যে এই ভোট দিয়াৰ আগত আপোনালোকে এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰ আপোনালোকে চিন্তা কৰিব লাগিছে। আপোনালোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ইয়াত থকা লোকসকলে মোক শুনে যে আপুনি সংসদ হ'লে প্ৰথম কাম কি কৰিব। মই কৈছোঁ যে আমাৰ অন্যান্য গৰাখহনীয়া সমস্যা আছে, সমাধান কৰিব লাগিব। ৰাস্তা ঘাটৰ সমস্যা আছে, সমাধান কৰিব লাগিব। কিন্তু সকলোতকৈ ডাঙৰ সমস্যা হ'ল আমাৰ ল'ৰাবিলাক শুই থকা অৱস্থাত, আমাৰ মহিলাসকলে গিৰিয়েকৰ লগত শুই থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গিৰিয়েকক উঠাই লৈ গৈ জেলত পেলাই দিয়ে। ডেকা ল'ৰাবিলাকক ৰাস্তাৰ বুকুত গুলিয়াই দিয়ে, ভৰিত গুলিয়াই দিয়ে। আমি শুই থকা অৱস্থাত আমাৰ ঘৰবিলাক হাতীৰে ভাঙি দিয়ে, বুলডেজাৰেৰে ভাঙি দিয়ে। আমাৰ মানুহ কৰ্ম কৰি খোৱা মানুহ, দিন ৰাত আমি কৰ্ম কৰি খাওঁ। আমাৰ ইয়াৰ পৰা গৈ গুৱাহাটীত ডাঙৰ ডাঙৰ বিল্ডিং বনাওঁ। বিজেপিৰ ডাঙৰ যিটো বিল্ডিং আছে, সেই বিল্ডিংটো বাঘবৰ চেঙা আৰু আমাৰ ধুবুৰীৰ ইয়াৰ টেকনিকেলি চাউণ্ড ফাইলিং কৰা মানুহে বনাইছে। এই লোকসকলে অনেক বছৰ কাম কৰে, ৰোজা ৰাখি ৰমজান কৰি এবাদত বন্দী কৰে আৰু বছৰটো নিজৰ সময়ত ৰাখি পেলাই পৰিয়ালটোৰ লগত একেলগে থাকি ল'ৰা ছোৱালীক কাপোৰ দি শুবলৈ বিচাৰে। আমি উপাৰ্জন কৰা কৰ্ম কৰা ল'ৰাসকলে আমি চৰকাৰে কিবা দিলে নিদিলে ইমান ভক্ষেপ নাই, কিন্তু আমি পৰিয়ালটোৰ লগত শান্তিৰে থাকিব বিচাৰো। ৰাইজ, এই যে আমি কৰ্ম কৰি উপাৰ্জন কৰো, যেতিয়াই আমি ল'ৰা ছোৱালীলৈ ভালকৈ শুবলৈ বিচাৰো, কুকুৰ পৰা কাঢ়ি লৈ গৈ জেলত ভক্ষেপ কৰে, ল'ৰা ছোৱালীক গুলিয়াই দিয়ে। সেইকাৰণে মই কৈছো আমাৰ প্ৰধান কৰ্তব্য হ'ব এই মানুহখিনিক নিৰাপত্তা দিয়াটো প্ৰধান কৰ্তব্য হ'ব। মোৰ পৰিয়ালৰ যাতে প্ৰত্যেকজন মানুহ নিৰ্ভয়ে ঘৰত শুব পাৰে, সেইটো আমাৰ প্ৰধান কৰ্তব্য হ'ব। ৰাইজ, ৰাজহুৱাভাৱে কথা দিছো, আপোনালোকে মোক সংসদ কৰক, কংগ্ৰেছ দলক আপোনালোকে সমৰ্থন কৰক। এজন সীমন্ত নহয়, দুজন সীমন্ত নহয়, 50জন সীমন্তই আপোনালোকৰ কাৰ ভূমিকা লৰামণি ৰাইজ আপোনালোকৰ। মই ৰকিবুল হুছেইনে ৰাজহুৱাভাৱে আমাৰ জ্যেষ্ঠ লোকসকলৰ সন্মুখত ৱাদা কৰিছো আপোনালোকক। আপোনালোকে ভাবিব যে আমি ইয়াত হিমন্ত বিশ্বক ছাপোৰ্ট নকৰো, ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাৰ কথা কিয় কৈ আছে। এইকাৰণে কৈছো ৰাইজ, এই যে জুই জ্বলাইছে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাণ্ড, যাতে আমাৰ সমাজত ভালকে হ'ব নোৱাৰে। কথাখিনি বুজিলে? যোৱাকালি ইয়াত এজন কংগ্ৰেছৰ প্ৰাৰ্থিকা, কংগ্ৰেছৰ বিধায়ক হোৱা এজনে টিঙিল গিলাই ঘূৰি ফুৰিছে, 4-5খন মান মিটিং কৰিছে আপোনালোকে ইয়ালৈ নাহিবৰ কাৰণে, হয় নে নহয়? আজি মই সেইসকলক সোঁৱৰাই দিছো, যদি সাহস আছে কংগ্ৰেছৰ পৰা পদত্যাগ কৰক। আজি বিধানসভাত কংগ্ৰেছৰ বিধায়ক ইয়াত আহি আজমল চাহাবৰ লগত ঘূৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিবৰ কাৰণে। এই যে জুই জ্বলাইছে ৰাইজ, আমি ৰকিবুল হুছেইন গৌৰৱ গগৈ আমি চব আহিছো দেৱব্ৰত হত্যা
জুই নুমাবৰ কাৰণে জুই যাতে জ্বলাব নোৱাৰে নুমাবৰ কাৰণে কিন্তু আমাৰ ল'ৰা যেতিয়া জেলত যায় যেতিয়া আমি ভয় ভয়কে থাকো যেতিয়া আমাৰ গৰুকুটি ডেডবডিৰ ওপৰত জঁপিয়াই থাকে মানুহে যেতিয়া আমি দৌৰি যাওঁ যেতিয়া হিমন্ত বিশ্বৰ জুইত আমি পানী ঢালিবলৈ বিচাৰো সেই সময়ত বদৰুদ্দিন ৰাজবন ডাঙৰীয়াই হিমন্তৰ জুইত কেৰাচিন তেল পেট্ৰল ঢালি আৰু দপদপকে জ্বলাব বিচাৰে ৰাইজ মই কথাবিলাক চিন্তা কৰিব হয়নে নহয় যি সময়ত বিভিন্ন ধৰণে আমাক তুচ্ছতাচ্ছিল্য অপমান কৰে যি সময়ত ন্যায়ৰ ভোট নালাগে বুলি হিমন্ত বিশ্বই ৰঙা চেকু দেখুৱায় যেতিয়া বিচাৰে যে এই মানুহবিলাকৰ বিভিন্ন আইনৰ দ্বাৰা কেনেকৈ আমি জেললৈ পঠিয়াও সেই সময়তে বদৰুদ্দিন ৰাজবনে কয় যে ধুবুৰীত থকা মুছলমান মানুহবিলাক চুৰ ডকাই আৰু ধৰ্ষণকাৰী হয় নে নহয় কওক ৰাইজ এনেকুৱা ক'ব লাগে নেকি ৰাইজ ধৰ্ষণকাৰী বুলি কয় আৰু কি কয় যে আমাৰ মুছলমান ল'ৰাবিলাকে বোলে ছোৱালী দেখিলে গাটো গৰম হৈ যায় এনেই হিমন্তই বিচাৰি ফুৰে যে কেনেকৈ আমাৰ মানুহক জেলত পঠিয়ায় এনেকে যদি কৈ থাকে হিমন্তৰ জুইত পেট্ৰল ঢলা হয় নে নহয় ৰাইজ এই কথাবিলাক চিন্তা কৰিব কাৰো প্ৰতিফলন নাই বিপদৰ সময়ত তেওঁৰ প্ৰভুৰ লগত আছিল জানো ৰাইজ আমি পাহৰি গৈছো আজি কেইদিনমানৰ আগত NRCৰ নাম উঠাবৰ কাৰণে যেতিয়া আপোনালোকে নিজৰ ল'ৰা ছোৱালী লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল যেতিয়া আমি সুপ্ৰিম কোৰ্টলৈ গৈছিলো যেতিয়া ৰাহুল গান্ধীৰ সহায় লৈছিলো যেতিয়া কপিল সিবাল ইন্দিৰা জয়সিং বিবেক কাংখা সুলমান দৰ্শিতৰ নিচিনা ডাঙৰ ডাঙৰ উকিল ধৰিছিলো যিকেইজন উকিলত এবাৰ উকিলে 15 লাখ টকাকে লাগে যেতিয়া NRCত আপোনালোকৰ নাম হোৱাৰ কাৰণে সুপ্ৰিম কোৰ্টত আমি ৰায় লৈছিলো বদৰুদ্দিন ৰাজবন চাহাবে আপোনালোকৰ খবৰ লৈছিল নে ৰাইজ গৈছিল নে নাই আপোনালোকে ঘৰে ঘৰে বিভিন্ন ঠাইত গৈছিলে নাম ল'বৰ কাৰণে মনত পেলাই দিছিল তেওঁলোকক পাহৰি গৈছো আজি এই বতৰত আমি যেতিয়া সুপ্ৰিম কোৰ্টত NRCত নাম হোৱাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ আপোনালোকৰ লগত গৈছিলো জমিয়তুল্লাহ আনছুৰ লগত লগ খাই যেতিয়া আমি সকলোৱে এই কামত ব্যস্ত আছিলো হঠাৎ ভয় খাই গলো হাইকোৰ্টে এটা অৰ্ডাৰ দিলে যে পঞ্চায়তৰ ছেক্ৰেটাৰী যি মহিলাই নিজৰ বাপেকৰ ঘৰৰ পৰা গিৰিয়েকৰ ঘৰলৈ যাওঁতে পঞ্চায়তৰ ছেক্ৰেটাৰী লিংকেজ চাৰ্টিফিকেট যিখন লিংকেজ চাৰ্টিফিকেট পঞ্চায়তৰ ছেক্ৰেটাৰী দিয়ে যাৰ কাউণ্টাৰ চাইন কৰে বিডিঅ'ই গুৱাহাটী হাইকোৰ্টে সেইখন নাকচ কৰি দিলে এগৰাকী দুগৰাকী নহয় 48 লাখ মহিলাৰ হাহাকাৰ লাগিল 48 লাখ মহিলাৰ নাম সোমাব নোসোমাব হুলস্থুল লাগিল সেই সময়ত উকিলৰ পৰামৰ্শমতে মই গোৱালপাৰালৈ আহিছিলো এইকে ৰচিদা নামক লগ ধৰিছিলো আৰু এগৰাকী ট্ৰাইবেল মহিলা বেলিফা মাৰাক বানুঞ্জয় ৰাভাৰ সম্প্ৰদায়ৰ লোকক ৰঞ্জিত দাস এজন বঙালী সম্প্ৰদায়ৰ লোকক লগত লৈ দিল্লীলৈ দৌৰ মাৰিছিলো দিল্লীলৈ দৌৰ মাৰি এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো চুক্তি প্ৰদৰ্শন কৰি যি লিংকেজ চাৰ্টিফিকেট হাইকোৰ্টে কেঞ্চেল কৰিছিল সেই হাইকোৰ্টৰ লিংকেজ চাৰ্টিফিকেটখন সুপ্ৰিম কোৰ্টৰ দ্বাৰা পুনৰ বাহাল ৰখাৰ ক্ষেত্ৰত আমি ছাকচেছ হৈছিলো সফল হৈছিলো যাৰ যোগেদি 48 লাখ মহিলাই নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছিল বদৰুদ্দিন ৰাজবন ডাঙৰীয়া সেই সময়ত আপুনি কোন উকিল ধৰিছিল আপুনি কওক কোন উকিল ধৰিছিল কওক আপুনি এইবাৰ 51-71 বছৰ হ'ব হাহাকাৰ লাগিল যে 51 যদি আমাৰ 50 বছৰ হয় আমাৰ মানুহৰ হাহাকাৰ লাগিব আকৌ দৌৰি গৈছিলো কপিল সিবালক লগ ধৰিছিলো ইন্দিৰা জয়সিঙক লগ ধৰিছিলো সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত এতিয়াও আছে আপোনালোকে চাব এই বিপদৰ সময়ত বদৰুদ্দিন ৰাজবন চাহাব আপুনি কোন উকিল ধৰিছিল দেখাওক কোনোদিন বিপদৰ সময়ত আপোনালোকৰ লগত নাই কি কৰিছে জানে ৰাইজ মই প্ৰমাণ আপোনালোকক দিম যি ভোটাৰৰ কেছ কৰিছিল ইউটিআইয়ে যেতিয়া হাইকোৰ্টে সুধিলে যে দি ভোটাৰৰ তালিকা দিয়ক আমি এটা যোগাত্মক এটা অৰ্ডাৰ দিম 26/10/2021 হিমন্ত বিশ্ব বদৰুদ্দিন ৰাজবন ডাঙৰীয়াক মাতি লৈ গ'ল যি ভোটাৰৰ কেছ সম্পূৰ্ণৰূপে জিকা সময়ত একমাত্ৰ হিমন্ত বিশ্বৰ সময়ৰ কাৰণে সেই কেছটো উদ্ধাৰ কৰি ল'লে ইউটিআইয়ে এইটো উদ্ধাৰ কৰি ল'লে মই নথি পত্ৰ সৈতে আপোনালোকক আজি দিজামীয়া সাংবাদিক বন্ধুসকলক 26/10/2021 তাৰিখে এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ যোগেদি হাইকোৰ্টৰ অৰ্ডাৰৰ যোগেদি
যোনে কেছ কৰিছিল ইতিহাসে তেওঁ এই কেছটো উদ্ৰ কৰি ল'লে। এই লোকসকলৰ কোনো কাৰো প্ৰতি মৰম নাই ৰাইজ, কাৰো প্ৰতি মৰম নাই। যি অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ মানুহক বিভিন্ন তুচ্ছতাচ্ছিল্য কৰে, সেই হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি বদৰুদ্দিন আহমেদ ডাঙৰীয়াই কয়। আৰু তেওঁ সহায় কৰে আমাৰ কংগ্ৰেছৰ পৰা জিকা আপোনালোকৰ বহুত ধৰি নিদিয়ে। কথাটো গম পাইছে নহয় তাৰ কথা কৈছো। মই ৰকিবুল হুছেইনে আপোনালোকক ৱাদা কৰিছো, এই বাগৰ সমষ্টিত আকৌ বাই ইলেকশ্যন হ'ব। আমাৰ ইয়াত যদি কোনোবা কেন্দ্ৰীয় হয় কালিৰ পৰা লাগি যাওক। দুমাহৰ ভিতৰত তেখেতৰ বিধায়ক পদ খাৰিজ হ'ব। অধ্যক্ষতা গ্ৰহণ কৰিম, হাইকোৰ্টত আমি যাম। দুমাহৰ ভিতৰত নাকচ কৰি এই বাগৰ সমষ্টিত পুনৰবাৰ বাই ইলেকশ্যন কৰি কংগ্ৰেছৰ পাৰ্টিকে আমাৰ জিকুৱাই লৈ যাম, যিসকলে সঁচা অৰ্থত সকলো মানুহৰ কাম কৰে। সেইকাৰণে ৰাইজ এই ভোটটো বহুত গুৰুত্বপূৰ্ণ। আজি আমাক কৈছে ডাঙৰীয়াই, এই যে কাগজ এখন পাইছে আপোনালোকে, সেইটো ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি। 15 লাখ টকা পাম বুলি গৌৰৱ কৈছে, পোৱা নাই নহয় আপোনালোকে। ক্ৰীম এটা শব্দ কৰি 15 লাখ টকা পাম বুলি কৈছিল, একাউণ্ট কৰিছিল। সেই ক্ৰীম শব্দ 15 লাখ টকা নাপালে, যিটো 1000 টকা একাউণ্ট কৰিছিল তাৰ পৰা 200 টকা কাটি লৈ গ'ল হিমন্ত বিশ্ব। হয় নে নহয় কওক ৰাইজ? ৰাহুল গান্ধীয়ে য'তেই কথা দিছে ততে কাৰ্যত পৰিণত কৰিছে। কৰ্ণাটকত ৰাহুল গান্ধীৰ মতে ভোট দিছে ৰাইজে, 500 টকাত গেছ চিলিণ্ডাৰ দিছে খবৰ তলত। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে, যোৱা ৰকিবুল হুছেইন তুমি ধুবুৰীবাসী কোৱা এই লোকসকল বহুত গৰীব, এই লোকসকল দুখীয়া, কংগ্ৰেছৰ পাৰ্টিক ভোট দিয়ক, 500 টকাত আপোনালোকে গেছ চিলিণ্ডাৰ পাব। সেই কথা ৰাহুল গান্ধীৰ ৱাদা ৰাইজ। অকল সেইটোৱে নহয়, কাৰেণ্টৰ বিলৰ খবৰ কি? কাৰেণ্টৰ বিল কি কয় ইয়াত বাঢ়িছে নে নাই? 1 বছৰত 9 বাৰ বাঢ়িছে। যোনে 200 টকাৰ বিল দিছিল আজিকালি 2000 টকা দিব লাগে। হয় নে নহয় ৰাইজ? ৰাহুল গান্ধীয়ে কৈছে, যোৱা দুখীয়া মানুহক কৈ দিয়াগৈ, 200 টকাত কৈ দিয়াগৈ যে যি দুখীয়া মানুহে 200 ইউনিট কৰে 1 পইচা দিব নালাগে কাৰেণ্টৰ বিল, সেইটো আমাৰ গভৰ্ণমেণ্টে দিব। আপোনালোকে কংগ্ৰেছ পাৰ্টিক ভোট দিয়ক। 30 লাখ নিবনুৱা, 30 লাখ নিবনুৱাক কৈছে যে 3 মাহৰ ভিতৰত আমি চাকৰি দিম। কথাবিলাক চিন্তা কৰিব ৰাইজ। ৰকিবুল হুছেইনে কি কৰিলে প্ৰশ্ন কৰা। তৰুণ গগৈ চিফ মিনিষ্টাৰ থাকোঁতে আমাৰ ইয়াত কিমান চাকৰি পাইছিল আপোনালোকে কওকচোন? পাইছিল নে নাই ইয়াত চাকৰি? আজি দিল্লীৰ ৰাজ্য নাই, দিল্লীৰ ৰাজ্যই থিয় হৈ গ'লেহেঁতেন যে কিমান চাকৰি পাইছে। সেই চাকৰিয়ালসকলৰ লিষ্ট আনি দিম। ইয়াৰ প্ৰতিনিধি আপুনি যে ইমান দিন থাকিলে এজন ল'ৰাক চাকৰি দিছে নেকি উলিয়াই দিয়ক। বদৰুদ্দিন আজমল ডাঙৰীয়া এজন ল'ৰাক আপুনি চৰকাৰী চাকৰি দিছে নেকি? ৰকিবুল হুছেইনে নাম আনি দিব কিমানক চাকৰি দিছে। কি কৰিছে প্ৰশ্ন কৰা। বাগবৰৰ প্ৰত্যেকখন স্কুলত ঘূৰা তৰুণ গগৈ ডাঙৰীয়া চৰকাৰৰ সময়ত ৰকিবুল হুছেইন মন্ত্ৰী থকা অৱস্থাত প্ৰত্যেকখন LP স্কুলত 4 লাখ 5 লাখকৈ দিয়া হৈছিল। প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰীত 10 লাখকৈ দিয়া হৈছিল। প্ৰত্যেকখন গাঁৱৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰামৰ যোগেদি কম্পিউটাৰ শিক্ষা আৰম্ভ কৰিছিলোঁ। 8, 9, 10ৰ ছোৱালীক চাইকেল দিয়া অৱস্থা হৈছিল। প্ৰত্যেকজন ফাৰ্ষ্ট ডিভিজন পৰা মেট্ৰিকৰ ল'ৰা ছোৱালীক লেপটপ দিছিলোঁ। মাজনী মহিলাৰ কাৰণে সন্তান সম্ভাৱনা হোৱাৰ পৰা সন্তান জন্ম হোৱালৈকে আমি বহু আঁচনি দিছিলোঁ। বিয়া নোহোৱা ছোৱালীজনীকো 10,000 টকা দিছিলোঁ। প্ৰশ্ন কৰিব আহিছে আমি কি দিছোঁ। সকলোতকৈ কথা হ'ল মৰণ জীৱনৰ সময়ত আমি বিভিন্ন ধৰণেৰে এই গোটেই মানুহখিনিক আমি সহায় কৰিছিলোঁ। NRCত আমি এই মানুহখিনিক নাম অন্তৰ্ভুক্ত হ'বৰ কাৰণে 48 লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন বাহাল ৰখাৰ ক্ষেত্ৰত যি কৰিছোঁ তাৰ দোৱা আজি আপোনালোকৰ লগত আছে। আমাক সেইদৰে কৰিব লাগে। আপোনালোকক অনুৰোধ কৰিছোঁ, মই যেতিয়া পীৰবাৰীলৈ গৈছিলোঁ, আমি যেতিয়া গোৱালপাৰাৰ পীৰবাৰীলৈ গৈছিলোঁ, দোৱা বিচাৰি কৈছে আপোনাৰ বিষয়ে মই জানো, আপুনি আপোনাৰ গৈ কৈ দিয়ক বৰপেটাবাসী ৰাইজক পীৰবাৰীৰ কথা কৈছোঁ মই। পীৰবাৰী যোনে আপুনি দোৱা ল'বলৈ যায় তেওঁ কৈছে ৰকিবুল হুছেইন আপোনাক মই জানো, মাদানী খানদানৰ লগত আপোনাৰ কিমান ভাল আমি জানো, আপুনি কেনেকৈ NRC বিষয়ে কৰিছে আমি জানো। যোৱা আপুনি যাওক, য'ত পোষ্টাৰত নাম হয় কংগ্ৰেছৰ সভাপতিৰ দ্বাৰা প্ৰচাৰৰ ওপৰত
মোৰ নামটো দিব আজি মই পীৰে কামিল হজরত মৌলানা আরশাদ মাদানী সাহাবৰ তেওঁলোকৰ একেলগে কাম কৰাৰ কাৰণে পীৰবাৰীৰ যিজন প্ৰেচিডেণ্ট তেওঁৰ নামটো মোৰ আজি পোষ্টাৰত প্ৰস্তাৱক হিচাপে আছে এইটো মই দোৱা বুলি ভাবিছো ৰাইজ এইখিনি মই দোৱা বুলি ভাবিছো আপোনালোকৰ সমৰ্থন বুলি ভাবিছো চাৰিজন প্ৰস্তাৱক পাই তাৰ ভিতৰত তেখেতে এজন প্ৰস্তাৱক চহী কৰিছে সেইকাৰণে ৰাইজ মই কৈছো যে এইবিলাকৰ কথা নুশুনিব এই লোকসকলে নিজৰ সমষ্টিৰ গৰু বজাৰ এখন কিছুমান কবন্য মানুহে খাই আছে সেইখনো হিমন্ত বিশ্বৰ দ্বাৰা কাটিব বিচাৰিছিল হয় নে নহয় কওক কৈছে নে নাই গৰু বজাৰ নিজৰ সমষ্টিৰ অংশ নোপোৱাৰ কাৰণে সেইখনো আঁতৰাই দিব লাগে এই লোকসকল আপোনালোকৰ প্ৰতিনিধিযোগ্য হয় নে নহয় সেই কথাখিনি বিশ্বাস কৰিলো আপোনালোকে বিচাৰ কৰিব সেইকাৰণে কৈছো প্ৰত্যাহ্বান লৈ আপোনালোকৰ কাম কৰা আশাৰে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ কথা দিছো যে আপোনালোকৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এজন হিমন্ত নহয় দুজন হিমন্ত নহয় 50 জন হিমন্তই আপোনালোকৰ গাৰ নোম লৰাব নিদিওঁ মই ৰাজহুৱাভাৱে কথা দিছো সন্মুখত থাকি মহালৰ নিচিনা বিপদৰ সময়ত কেতিয়াবা আপোনালোকৰ বিয়াত নাহিব পাৰো আপোনালোকৰ বিপদৰ সময়ত দৌৰি আহিম ৰাইজ এবাৰ আপোনালোকে মৰম কৰক এবাৰ আশীৰ্বাদ কৰক এবাৰ দোৱা কৰক ধন্যবাদ জয় হিন্দ খুদা হাফিজ ধন্যবাদ দিছো